দৰ্শকবৃন্দক দিব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। নগাঁও কচুৱা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ভস্মীভূত কেইবাখনো দোকান। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত কচুৱা আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ চেষ্টা। নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত কচুৱা বজাৰত আজি পুৱাই সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নগাঁৱৰ কচুৱাৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত কেইবাখনো দোকান। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত কচুৱা আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ চেষ্টা। নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত কচুৱা বজাৰত সংঘটিত হৈছে পুৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দৰ্শকবৃন্দক দিব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। নগাঁও কচুৱা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ভস্মীভূত কেইবাখনো দোকান। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত কচুৱা আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ চেষ্টা। নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত কচুৱা বজাৰত আজি পুৱাই সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নগাঁৱৰ কচুৱাৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত কেইবাখনো দোকান। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত কচুৱা আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ চেষ্টা। নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত কচুৱা বজাৰত সংঘটিত হৈছে পুৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দৰ্শকবৃন্দক দিব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। নগাঁও কচুৱা বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত কেইবাখনো দোকান। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত কচুৱা আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ চেষ্টা। নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত কচুৱা বজাৰত আজি পুৱাই সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নগাঁৱৰ কচুৱাৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত কেইবাখনো দোকান। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত কচুৱা আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ চেষ্টা। নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত কচুৱা বজাৰত সংঘটিত হৈছে পুৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। হয়, এইটো দুৰ্ভাগ্যজনক। আমি এইটো সন্দেহ কৰিছোঁ হঠাৎ চাৰ্কিটৰ পৰা জুইটো জ্বলিছে। গতিকে আমি মানে এইটো খুব দুৰ্ভাগ্যজনক হৈছে। আমি চৰকাৰক আৰু আমাৰ বিধায়ক মহোদয়ক আহ্বান জনাম যে অতি শীঘ্ৰে আমাৰ কচুৱাত এই বৃহত্তৰ এলেকাটোৰ কাৰণে কচুৱা, ৰাজাগাঁও, বৈঠালংচি, এইফালে আপোনাৰ লুটুমাৰী, খেৰণি এই অঞ্চলটোত আজি অগ্নি নিৰ্বাপক আমাৰ গাড়ী নাই। গতিকে ইয়াত আমাৰ অতি শীঘ্ৰে চৰকাৰী ফালৰ পৰা এখন অগ্নি নিৰ্বাপক গাড়ী লাগে। যিহেতু আজি কামপুৰৰ পৰা আহোঁতে ৰাস্তা ঘাটৰ বহুত যান জঁটৰ কথা আছে, সময়মতে আহি পোৱা নাই। গতিকে আমি যিখিনি দেখিছোঁ ইয়াত প্ৰায় 3খন দোকান একেবাৰে, যদিও ৰাইজে যথেষ্ট চেষ্টা কৰিছে কিন্তু ৰাইজৰ চেষ্টা সফল হোৱা নাই। দোকানৰ যিবিলাক সা সামগ্ৰী আছিল, কচমেটিক দোকান আছিল, গেলামাল দোকান আছিল, আজি এই আকৰাম হুছেইনৰ ইয়াত যিসকল দোকানী আছিল, দোকানীসকলৰ আকৰাম হুছেইনৰ টেণ্ট হাউচ আছিলে, জাকিৰ হুছেইনৰ আপোনাৰ এটা হোলচেল গেলামাল দোকান আছিলে, আৰু ইয়াত এখন আপোনাৰ ইলেক্ট্ৰিচিয়ান দোকানো আছিলে। গতিকে ইয়াত এটা বস্তু আমি বচাব পৰা নাই। ৰাইজে অশেষ চেষ্টা কৰিছে, কিন্তু আমি এটাই দাবী জনাম, যদি আজি অগ্নি নিৰ্বাহক গাড়ীখন কচুৱা থাকিলে হয়, কচুৱা আৰক্ষী চকীৰ অধীনত থাকিলে হয়, নিশ্চিতভাৱে আমি এই জুইটো আজি খুব সোনকালে আমি নুমাব পাৰিলোঁ হয় আৰু সফল হ'লোঁ হয়। এইটো হঠাৎ আপোনাৰ চাৰ্কিট হৈছে, চাৰ্কিটৰ পৰা জুইটো জ্বলিছে। আমি সন্দেহ কৰিছোঁ এইটো। গতিকে আমিতো দেখা নাই কেনেকৈ জুইটো জ্বলিছে,